শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা। এতিয়া 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয়, ভিছৰা পৰীক্ষা ৰিপৰ্ট আহিব। গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই। কিন্তু পুলিচৰ দায়িত্ব হ'ল যোনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব। গতিকে বহুতে ভাল ক'ব, বহুতে বেয়া ক'ব, পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব। কিন্তু সেইবিলাক পুলিচৰ কথা নহয়, সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা। সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয়। আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়, এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য। এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে? নিজক বচাবৰ কাৰণে দিছে নেকি, বা কাবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি? এই গোটেইবোৰ তদন্ততহে ওলাব। শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা। এতিয়া 10 তাৰিখে